এই যে মূৰ্তিটো উপস্থাপন কৰিবলৈ গৈ আছে বন নিৰ্মাণ কৰা এতিয়া আৰম্ভ কৰা হৈছে বা অলপখিনি সম্পূৰ্ণও হৈছে যোৱা পৰ্যটন দিৱসত আপোনালোকৰ লগত এখন সভা পাতিছিলোঁ তেতিয়াই কৈছিল যে বিশ্বনাথ ঘাট গুপ্তকাশী হিচাপে ইতিহাস প্ৰসিদ্ধ এখন ঠাই এই প্ৰসিদ্ধ ঠাই পৌৰাণিক আখ্যানত যি বানৰজা ইয়াক কাশী বনাব গৈছিল সেই কাশী সম্পূৰ্ণৰূপে নহ'ল অভিশপ্ত হৈ গ'ল আৰু তেতিয়াৰ পৰা ইয়াক গুপ্তকাশী বুলি পৰিচিত হৈ আহিছে কিন্তু গুপ্তকাশী হ'লেও ইয়াত শক্তিৰ সম আছে শক্তিৰ উপস্থাপন ইয়াত অনুভৱ কৰা যায় তেনে ক্ষেত্ৰত আমি বিশ্বনাথ ঘাট এনেকুৱা এটা ভৌগোলিক অৱস্থানত অৱস্থিত ইয়াৰ সুন্দৰভাৱে ইয়াৰ কাষেদি বুঢ়ালুইত বৈ গৈছে কাষতে আছে বুঢ়াগংগা ওচৰৰ নাতিদুৰ্গত আছে আমাৰ গোটেই বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গতিকে এটা সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশৰ মাজত জনবসতি বহুল এখন ঠাই ইয়াত বৰ্তমানলৈকে ২৭খন দেৱদেৱালয় আছে তাৰে ভিতৰত খুব প্ৰচলিত বিশ্বনাথ মন্দিৰ হিচাপে চণ্ডী মন্দিৰ নাগলেশ্বৰ মন্দিৰ উমা মন্দিৰ এইবোৰ আৰু আটাইতকৈ এই বিশ্বনাথ ঘাটত নদী সৰু একদম নদী দ্বীপ আছে উমাতুমনি এই উমাতুমনি দ্বীপতো কেইবাখনো স্থান আছে শক্তিপীঠ আছে তাৰ ভিতৰত আৰ্কিঅলজিকেলি এটা শুক্ৰেশ্বৰ দেৱালয় বুলি এটা জেগা তেওঁলোকে হেৰি কৰি ৰিজাৰ্ভ কৰি ৰাখিছে গতিকে এক সুন্দৰ পৰিৱেশ আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈও আহে পৰ্যটকসকল আহে কিন্তু সেই সংখ্যা খুব সীমিত হৈ আছে বৰ্তমানো যি ধৰণ এইখন ঠাই আটাইতকৈ প্ৰাকৃতিক সম্পদ আৰু ধাৰ্মিক নগৰী হিচাপে পৰিচিত হ'ব লাগিছিল সেই সময়ত আমি জগতক জনাব পৰা নাই কিন্তু এইবাৰ আমি দেখা পাইছোঁ আমাৰ বৰ্তমান চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাতে এটা ৰূপৱে হ'বলৈ গৈ আছে আমাৰ বিশ্বনাথ ঘাটৰ পৰা উমাতুমনিলৈ ই এটা আমাৰ বাবে ইতিবাচক দিশ সকলোখিনি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আৰু কিছু ইয়াত বস্তু মানে কিছু বস্তু নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈ আছে যিহেতু এই নদী দ্বীপটো সৌন্দৰ্যভাৱে কৰিব হ'লে আমি যেনেকৈ এটা ব্লক ৰাস্তা বনাইছোঁ চতুৰ্দিশে যদি এটা ব্লক ৰাস্তা হওক এখন বেটাৰী গাড়ী দি পৰিভ্ৰমণ কৰক বা ইয়াৰ কিছু আমি যিটো ফ্লৰিকালচাৰ কথা চিন্তা কৰোঁ খুব সুন্দৰভাৱে এখন উদ্যান বনাব পাৰি শিশুসকলৰ এটা এমিউজমেণ্ট উদ্যান বনাব পৰা যায় কাৰণ ৰূপৱেত আহি পেলাই ইয়াত কি চাব সকলোৰে এটা প্ৰশ্ন আছিলে গতিকে সেই প্ৰশ্নখিনিক আমি উত্তৰ দিবলৈ হ'লে কিছুখনভাৱে আভ্যন্তৰীণ আমি কিছু গাঁথনি আন্তঃগাঁথনি কিছু কৰিব লাগিব আৰু যোৱা 2 বছৰৰ পৰা আমাৰ এটা মোৰ মনত এটা সংকল্প আছিলে সেই সংকল্প হ'ল যে আমি যিহেতু এটা শিৱৰ স্থান ইয়াত আমাৰ মহাদেৱৰ স্থান গতিকে ইয়াত এটা সুন্দৰ যদি আমি মূৰ্তি নিৰ্মাণ কৰি পেলাই যদি আমি আমাৰ যিসকল আধ্যাত্মিক ব্যক্তি পৰ্যটক ধাৰ্মিক পৰ্যটক হিচাপে আহিব বিচাৰে তেওঁলোকে এই এনেকুৱা ধৰণৰ কিছু বস্তু দেখিলে বা এটা বৃহৎ আকাৰৰ মূৰ্তি যদি তেওঁলোকে দৰ্শন কৰিব বিচাৰে বা আধ্যাত্মিকতা তাত থাকে নিশ্চয় পৰ্যটকসকলৰ এটা সময়ত ইয়াত ভিৰ হ'ব যিহেতু আমি অলপতে আজি 5-6 বছৰ আগত যিহেতু নগাঁৱৰ যিটো মৃত্যুঞ্জয় মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিলে এতিয়া যথেষ্ট সংখ্যক পৰ্যটকসকল যায় গতিকে আমিও বিশ্বনাথ ঘাটক তেনেধৰণে এটা প্ৰচেষ্টা মই চলাইছোঁ যাতে এটা বৃহৎ আকাৰৰ শিৱ মূৰ্তি নিৰ্মাণ কৰি ইতিমধ্যে সমাপ্ত কৰিছোঁ তাৰ লগতে আৰু বহুখিনি কাম আছে যিহেতু ইয়াত এখন সুন্দৰ পাৰ্ক এখন বনাবলৈ আছে আৰু কিছুমান মূৰ্তি বনাব আছে নন্দীক যিহেতু শিৱৰ সন্মুখত এখন নন্দীৰ এটা মূৰ্তি থাকে শিৱলিংগ এটা থাকে সেইখিনিও এতিয়া প্ৰতিষ্ঠা কৰিব আছে সেইকাৰণে ই অকণমান আৰু কিছু 6-7 মাহ মোক লাগিব অহা নৱেম্বৰ মাহত আমি এই অনুষ্ঠানভাগ মানে আকৌ সকলো পৰ্যটকৰ কাৰণে মুকলি কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰ আগমুহূৰ্তত আপোনালোকক আজি ইয়াত পাই মই সুখী অনুভৱ কৰিছোঁ আনন্দিত হৈছোঁ যে আপোনালোক আহি এই বিষয় আৰু এই বিষয়বস্তুটো যি মূৰ্তিটো ইয়াত আচলতে কংক্ৰিটৰ মূৰ্তি বনোৱা সম্ভৱ নহয় এইকাৰণে সম্ভৱ নহয় যে ইয়াত আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ বহুত প্ৰব্লেম হয় কাৰণ পানীত কিছু বস্তু আনিবৰ কাৰণে মানে গধুৰ বস্তু কঢ়িয়াই অনাৰ কাৰণে আমাৰ কোনো তেনেধৰণৰ সাধন নাই এইটো আমি হস্তনিৰ্মিত নাৱতেই গোটেইখিনি বস্তু অনা হয় আৰু আটাইতকৈ কঢ়িয়াবৰ কাৰণে বহুত অসুবিধা হয় সেইকাৰণে আমি লঘু এটা কি বস্তুৰে লঘু এটা মেটেলিক বস্তু আমি ইয়াত ব্যৱহাৰ কৰিবলৈ ওলাইছিলোঁ এই মূৰ্তিটো মই যোৱা নেপালত আজি 2 বছৰ আগত যাওঁতে দেখা পাইছিলোঁ তেতিয়া মোৰ মনত এটা ভাবিছিলোঁ যে আমি বিশ্বনাথ ঘাটত তেনেধৰণৰ মূৰ্তি এটা প্ৰতিষ্ঠা কৰিলে ৰাইজৰ পৰ্যটকসকল নিশ্চয় এটা ভিৰ হ'ব গতিকে সেই যোগাযোগ কৰোঁতে বংগদেশৰ আমাৰ কলকাতাৰ তাৰ কিছু আহিছিলে আমাৰ এই মূৰ্তি বনোৱা নিৰ্মাণ কাৰ্যকৰী এটা তেওঁলোকৰ ফাৰ্ম আছিলে তেওঁলোকে ইয়াত আহি জেগা চাই স্থান চাই বনোৱা নিৰ্মাণ কৰিম বুলি আগ্ৰহ প্ৰকাশ কৰিলে আৰু তেওঁলোকৰ যোগাযোগ অৰ্থে এই মূৰ্তিটো নিৰ্মাণ কৰা হ'ল এইটো সম্পূৰ্ণ ফাইবাৰ
ৰেইনফৰ্চড পলিমাৰ বুলি কয় এই মেটেলটো আৰু ই প্ৰায় 200-300 বছৰ ধৰি একো ইয়াত অনিষ্ট হ'বলগীয়া নাই কাৰণ কিন্তু 5 বছৰ মূৰে মূৰে আমি পেইণ্টটো কৰিব লাগিব পেইণ্ট কৰাত অসুবিধা নাই যেহেতু আজিকালি গোটেইখিনি মেচিনৰে সকলো পেইণ্ট কৰে গতিকে 5 বছৰলৈকে এতিয়া আমি যি পেইণ্ট কৰিছোঁ যি ৰং দিছোঁ ই ক্ষতি নহয় এই মূৰ্তিটো মুকলি কৰি থাকিব ইয়াৰ লগত আমি যিখন আৰু কিছু ইয়াত প্লেটফৰ্ম বনাম এই প্লেটফৰ্মখিনি আমি তাতে আমাৰ নন্দী আৰু শিৱলিংগ আমি উপস্থাপন কৰিম ইয়াৰ অলপ আৰ্হি যিটো আমি কইম্বটুৰৰ সদগুৰুৰ যিটো আশ্ৰমত আছে এটা বিশাল মূৰ্তি আদিযোগী বুলি কয় কলা মূৰ্তি সেই আৰ্হি অকমান মই লৈছোঁ যাতে সন্মুখৰ ঠাইখিনি সম্পূৰ্ণ মুকলি থাকিব ৰাইজ আহি সেই দূৰৰ পৰাই দেখা পাব এই গোটেই আপুনি জগত যিখিনি আমাৰ জংঘল আছে আমাৰ সন্মুখত সম্পূৰ্ণৰূপে আমি ইয়াত এখন বাগিচা বনোৱা এটা ফুলৰ বাগিচা বা আৰু কিছুমান যেনেকৈ আপোনালোকে দেখিছে যে সাগৰ মন্থনত যিটো আমাৰ তেনেকুৱা ধৰণৰ মূৰ্তি ইয়াত আহিব শিৱলিংগ আহিব আৰু অলপ দূৰত আমি অলপতে এটা হনুমান মন্দিৰ যিটো এইটো প্ৰাচীন কালৰ হনুমান এটা মূৰ্তি পাথৰত খোদিত কৰা আছিলে তাতো ইতিমধ্যে এটা হনুমান মন্দিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল গতিকে গোটেই ব্যৱস্থাখিনি উমাতুমনি যি বস্তু লুপ্ত হৈ গৈছিলে সেইখিনিক আকৌ পুনৰ আমি উদ্ধাৰ কৰি পেলাই তাত নতুনত্ব প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছোঁ যাতে ধাৰ্মিক পৰ্যটনৰ ফালৰ পৰা আৰু অগ্ৰগতি বিশ্বনাথ ঘাটে লাভ কৰক বিশ্বনাথ ঘাটৰ লগতে জড়িত আমি গোটেই পৰ্যটন দিশত এটা চিন্তা চৰ্চা কৰিছোঁ আজি সেই সন্দৰ্ভত এখন সভাও হৈ গ'ল ইয়াৰ লগতে আমাৰ চাহ উদ্যোগো আছে বা আমাৰ অৰুণাচলৰ যি সুন্দৰ পৰিৱেশৰ ঠাই আছে আমি বিশ্বনাথ ঘাটৰ লগত সামৰি পেলাই এটা বৃহৎ পৰ্যটন উদ্যোগ এটা গঢ়াৰ এটা প্ৰচেষ্টা চলাই আছোঁ চৰকাৰৰ লগতো যোগাযোগ ৰখা হৈছে চৰকাৰেও এই ক্ষেত্ৰত আশাব্যঞ্জক আমাক কথা দি ৰাখিছে গতিকে আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগত নিশ্চয় বিশ্বনাথ ঘাট এদিন উজ্জীৱিত হৈ উঠিব পৰ্যটন নগৰী হিচাপে এয়া থিয় দিব গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে ছেটেলাইট চেনেলৰ জৰিয়তে ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে মই এইটোৱে আশা ব্যক্ত কৰিছোঁ যাতে আপোনালোকে বিশ্বনাথ ঘাটৰ বিষয়ে কাৰণ যিকোনো এটা অনুষ্ঠান নিৰ্মাণ কৰিলে তাক প্ৰচাৰ আৰু প্ৰসাৰ সম্পূৰ্ণ প্ৰয়োজন আমি বিদেশ যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ প্ৰচাৰত দেখি এডভাৰটাইজ দেখিহে যাব পাৰোঁ গতিকে আমাৰ আটাইতকৈ দুখৰ কথা বিশ্বনাথ ঘাটৰ বিষয়ে বৰ এটা বিজ্ঞাপন আমাৰ নাই অসমৰ মানুহে বিশ্বনাথ ঘাটৰ বিষয় সন্দৰ্ভতেই নাজানে আমি ভাৰতৰ কথা নকলোৱেই তথাপি আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ ইয়াৰ লগে লগে কেইবাখনো আমি পৰ্যটক ক্ষেত্ৰত যিবিলাকে টুৰ অপাৰেটৰ বুলি কয় তেওঁলোকক লৈ আমি আৰু 2-এখন সভা ইয়াত পাতিম যাতে তেওঁলোকে যিসকল পৰ্যটক আমাৰ ভাৰতৰ বিভিন্ন দেশৰ পৰা আনি আমাৰ অৰুণাচলৰ বিভিন্ন জেগাত ফুৰাই তাৰ লগতে যাতে তেওঁলোকে বিশ্বনাথ ঘাটকো দেখুৱাওক সেই প্ৰচেষ্টা তেওঁলোকে ৰাখক সেই আমি প্ৰয়াস কৰি আছোঁ আশা ৰাখিছোঁ কাৰণ বহুত ভূমিকা থাকে আৰু বিশ্বনাথ ঘাটৰ যি আৰ্থিক দিশত অলপ পিছ পৰি আছিল বৰ্তমান লাহে লাহে ই এটা সবল অৱস্থালৈ আহিছে মই ভাবোঁ আৰু ভাল হ'ব বিশ্বনাথ ঘাটৰ যিসকল জনবসতিপূৰ্ণ ঠাই আৰ্থিক দিশত আগবাঢ়িব হ'লে ইয়াত ইমানখিনি সম্পদ আছে সেই সম্পদ যাতে সঠিক দিশত যদি উপযুক্তভাৱে ব্যৱহাৰ হয় পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই যাব আৰু মই ভাবোঁ আৰ্থিক দিশত অকল বিশ্বনাথ ঘাটেই নহয় বিশ্বনাথ চাৰিআলি যিবিলাক হোটেল উদ্যোগ আছে বা তাৰ লগত জড়িত যিবিলাক অনুষ্ঠানো আছে সেইবিলাকো এটা ভাল ধৰণে আৰ্থিক দিশত উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ গতিকে সেই উদ্দেশ্য লৈ আমি বহুখিনি ইয়াত আমাৰ যি আমাৰ সংকল্প আছে যি আমাৰ প্লেনিং আছে মানে আমি যি আঁচনি প্ৰস্তুত কৰিছোঁ সেইখিনি আমাৰ সামৰ্থ্য আৰ্থিক দিশত যি সামৰ্থ্য আছে সেই ধৰণে আমি কৰি যাবৰ প্ৰচেষ্টা চলাইছোঁ তাৰ ভিতৰত চৰকাৰেও হয়তো ইয়াত সহায় সহযোগ আগবঢ়াব চৰকাৰে এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে এতিয়া যথেষ্ট চিন্তা চৰ্চা কৰিছে কেইবাজনো উচ্চপদস্থ বিষয়া আহি ইয়াত চাই গৈছিল গতিকে তেওঁলোকেও নিশ্চয় এটা প্লেন কৰিছে চাগৈ গতিকে মই ভাবোঁ খুব অনতিপলমে বিশ্বনাথ ঘাট এটা সুন্দৰ পৰ্যটনস্থলীলৈ উন্নয়নৰ দিশত আগবাঢ়ি যাব আৰু আজি আটাইতকৈ এটা ভাল খবৰ আমি লাভ কৰিছোঁ আজি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই এটা খুব সুসংবাদ দিলে যে বিশ্বনাথ ঘাট আৰু উমাতুমনি ষষ্ঠ সংযোজনৰ পৰা আঁতৰাই দিলে গতিকে ই আমাৰ ক্ষেত্ৰত খুব এটা ইতিবাচক কথা হৈ পৰিল আৰু ইয়াত আমি যিখিনি উন্নয়নৰ দিশত কাম কাজ কৰিবলৈ হয়তো এতিয়া আৰু কোনো হেঙাৰ নাথাকিব আৰু সম্পূৰ্ণৰূপে এটা পৰ্যটনস্থলীলৈ যাব আৰু ইতিমধ্যে হয়তো 1-2 বছৰৰ ভিতৰত আমাৰ ৰূপৰেটো সম্পূৰ্ণ হ'ব গতিকে সকলো কথা আমি ইতিবাচক দিশত যদি চিন্তা কৰোঁ বিশ্বনাথ ঘাট এদিন অসমত এটা ভাল পৰ্যটনস্থলীলৈ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব এই মূৰ্তিটোৰ যিটো প্লেটফৰ্ম আছে প্লেটফৰ্মৰ পৰা আপুনি 30 ফুট ওখ আৰু প্লেটফৰ্মটো যিটো আমি বেদি বনাইছোঁ সেইটো 10 ফুট সৰ্বমুঠ মাটিৰ পৰা 40 ফুট ওখ মূৰ্তিটো আঁতৰৰ পৰা জিলিকি থাকিব আৰু আমি আৰু এটা কৰিব ভাবিছোঁ যে আমি ইয়াত যিখিনি গছ গছনি অলপ মুকলি কৰি দিম
যাতে নদীৰ পৰা মানে নৌকা বিহাৰ কৰিও মূৰ্তিটোক উপভোগ কৰিব পাৰিব। ইয়াত পূজা অৰ্চনাও চলিব, লাইটৰ সৌৰশক্তি দিও আমি লাইটৰ ব্যৱস্থা কৰিম সেই সময়ত। আৰু যিটো আমাৰ জলক্ৰীড়া হয় সেইখিনিও আমাৰ আছে প্লেন। যি ধৰণে আমি আৰ্থিক গোটাব পাৰোঁ, অৰ্থ সঞ্চয় কৰিব পাৰোঁ, তেনেধৰণে এই জেগাটো এই সম্পূৰ্ণৰূপে মই আৰু মোৰ পৰিয়ালে এইটো বৰ্তমানলৈকে ব্যয় কৰি আছোঁ। বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ যাতে আৰু কিছু এক্সটেনশ্যন ভাল কাম হ'ব আৰু আৰ্থিক যদি আমি লাভ কৰোঁ তেতিয়া ভাল ধৰণে আৰু কিছু কাম আমি ইতিবাচক দিশত কৰাৰ মই এটা প্ৰয়াস কৰি আছোঁ। গুপ্তকাশী বিশ্বনাথৰ যিটো বিশ্বনাথক পৰ্যটনস্থললৈ পৰিৱৰ্তন কৰা যিটো মানসিকতা আৰু যিটো বিশ্বনাথ চাৰিআলিত মানুহৰ সংখ্যা একদম নগণ্য আছে। কেইজনমান মানুহে সেই সপোনটো দেখি আছে। তাৰ ভিতৰত অন্যতম আমাৰ কল্পদাই এই সপোনটো দেখি আজি এই পৰ্যায়ত আমি পাই গৈছোঁ যে বিশ্বনাথৰ যিটো উমাটুমনি ধাৰ্মিক পৰ্যটনৰ ক্ষেত্ৰই হওক অথবা পৰ্যটনৰ ক্ষেত্ৰতে হওক বিভিন্ন ঠাইত আলোচনাও হৈ আছে। আৰু ভৱিষ্যত দিনত আমি এনেধৰণৰ এটা পৰিৱেশ এটা বিচাৰি আছোঁ ইয়াত, যিটো পৰিৱেশে বিশ্বনাথ চাৰিআলিৰ অৰ্থনৈতিক উন্নতি হওক, সাংস্কৃতিক উন্নতি হওক, ধাৰ্মিক উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰত পৰ্যটকসকল যেতিয়া ইয়াত আগুৱাই আহিব, অহাৰ পিছত আমাৰ যিখিনি উন্নয়নৰ যিখিনি ধাৰা সেইখিনি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহযোগ হ'ব বুলি আমি এটা ধাৰণা ৰাখিছোঁ। আৰু এটা কথা স্পষ্ট হৈ আছে ইয়াত চাওক, গুপ্তকাশী হিচাপে কাশীৰ পিছতে বিশ্বনাথ ঘাটক ভাৰতৰ ভিতৰত এটা প্ৰচলিত নাম হ'ল গুপ্তকাশী এখন। আমি ইয়াত যিখিনি আমাৰ মঠ মন্দিৰ আছে, তাৰপিছত আমি এতিয়া য'ত বহি ইয়াত আমি আপোনালোকৰ সন্মুখত কথা পাতি আছোঁ, ইয়াৰ পৰা আগত দেখোঁতে আমি দেখি আছোঁ কাজিৰঙাৰ জীৱ জন্তুখিনি নদীৰ সিপাৰে ঘূৰি আছে। এই মনোমোহা এটা পৰিৱেশ, এই পৰিৱেশক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথাখিনি যিটো চিন্তালৈ আমাৰ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ কল্পদা হওক, বৌ হওক, যেনেকৈ আগুৱাই আহিছে ইয়াক আমি সঁচাকৈ শলাগ ল'ব লাগিব। আৰু আগন্তুক দিনত আমাৰ সংগঠনসমূহৰ হওক, জাতীয় সংগঠন দল সংগঠনসমূহৰ কেনেকুৱা সহযোগ লাগিব তেখেতক, সেই গোটেইখিনি সহযোগিতা কৰিবলৈ আমি আগুৱাই আহিম। স্বাৰ্থ এটাই আছে যে বিশ্বনাথ চাৰিআলিৰ উন্নয়ন আৰু এই বিশ্বনাথ মন্দিৰৰ আৰু এই আমাৰ উমাটুমনিৰ যিটো ঐতিহাসিক এটা ঠাই, ইয়াৰ উন্নয়নৰ স্বাৰ্থত আমি সকলো আগুৱাই আহিম। এটা কথা আমি লক্ষ্য কৰি আছোঁ, বিগত কিছু বছৰ ধৰি ইয়াত পৰ্যটন দিৱসৰ দিনাখন পৰ্যটনৰ কথাখিনিক লৈ, পৰ্যটক কেনেকৈ আহিব লাগে এই বিষয়বস্তুখিনিক লৈ পেলাই আমাৰ ইয়াত ছেমিনাৰো হৈ গৈ আছে। 2টা ছেমিনাৰ মই এটেণ্ড কৰিছোঁ আৰু বিজ্ঞ ব্যক্তিসকল আহিছে। আমি অকণমান বিশ্বনাথ ঘাটক লৈ, বিশ্বনাথ ঘাট আৰু উমাটুমনিৰ লগতে দাঁতি কাষৰী আমাৰ চাহ ফেক্টৰী যিখিনি আছে, আমাৰ চাহ উদ্যোগ যিখিনি আছে, সেই চাহ উদ্যোগ হওক বা অন্য যিমানখিনি আমাৰ আহোমৰ দিনৰ যিখিনি কীৰ্তিচিহ্নসমূহ আছে, সেই গোটেই বস্তুখিনিক এটা জেগাত ৰাখি আমি এটা যদি পেকেজ ছিষ্টেমত আমি আগুৱাই যাম, তেতিয়াহ'লে কিন্তু নিশ্চয় এদিন আমি সুফল পাম বুলি আমি আশাবাদী। আৰু ব্যক্তিগতভাৱে হওক অথবা বিশ্বনাথৰ এজন সামাজিক ব্যক্তি হিচাপে মই কিশোৰ হাজৰিকা দাদা আৰু তেওঁৰ পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।